কঁঠাল এটা লৈ আহিলোঁ, কঁঠাল চব্জি খাম আজি। কঁঠাল চব্জি খাই কোনে কোনে ভাল পায় বাৰু? এইটো এতিয়া মই ধুনীয়াকৈ ধুই মেলি কাটি কুটি বনাওঁগৈ। আহকচোন আজি মোৰ লগত কঁঠাল চব্জি খাই ভাল পোৱাসকলক বনাই দেখাওঁ আজি। মই কেনেকৈ খাওঁ, আপোনালোকে কেনেকৈ খাই জনাবচোন কিন্তু দেই। নমস্কাৰ জনালোঁ সকলোকে। সকলোৱে ভালে আছেনে? মই আজি দুপৰীয়া সাজত বনাব লৈছোঁ এই কঁঠালটো গোটাকৈ ধুই আনি ল'লোঁ। আনি লৈ এইটো সৰু ইমান টুকুৰা টুকুৰকৈ কাটি বইল কৰি ল'লোঁ। এইখিনি কুকাৰত মই 6টামান চিটি মই লৈ এতিয়া বাকলি দেখিছে কি ধুনীয়াকৈ কাটি গৈছে। মোৰ নিচিনা বুদ্ধিটো কোনে কোনে কৰে বাৰু জনাবচোন কিন্তু দেই। এইফালে কঁঠালখিনি কাটি লৈ মই আলু কেইডোখৰমান ফ্ৰাই কৰি ল'লোঁ তেলতে, ৰঙচুৱা নাই কৰা কিন্তু দেই। তাৰপৰা আকৌ কঁঠাল কেইডোখৰমানো এই কঁঠালখিনিও মই আকৌ ফ্ৰাই কৰি লৈছোঁ, ইমান ৰঙচুৱা কঁঠালখিনিও নাই কৰা। একেখিনি কেৰাহীখন গৰম হৈ থাকোঁতে তেল দি দিলোঁ। তেলখিনি বেছিকৈ গৰম হৈ গ'ল, মই বিলাহীটো কাটি থাকোঁতে মই বেছি সৰহকৈ কাম কৰিব নোৱাৰোঁ জানেই, কিন্তু এইফালে তেলতে মই আকৌ নিমখ হালধি দি দিলোঁ বিলাহীখিনি গলিবলৈ। বিলাহী গলি আহিবই ধৰিলে এতিয়া। এয়া দেখিছে তাত ৰেড চিলি আৰু জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ দিছোঁ, বেছি মছলা নাই দিয়া কিন্তু। এইখিনি বিলাহীখিনি তেল বিৰিঙিলেই এতিয়া মই দি দিম ইয়াতে মই ফ্ৰাই কৰি থোৱা কঁঠাল আৰু আলু। এইখিনি জলকীয়া বেছি নিদিওঁ কিন্তু সিহঁতি খাব নোৱাৰে, জ্বলা বেছি হ'লে মইহে খোৱা হ'ব, ল'ৰা ছোৱালীয়ে খাব নোৱাৰিলে বেয়া লাগিব। এইখিনি থাকিলোঁ এতিয়া তেল বিৰিঙিব ধৰিছে দেখিব পাৰিছেই। এতিয়া ইয়াত মই দি দিম আদা নহৰু দি দিলোঁ। আদা নহৰু দি কিনে অকণমান গোন্ধটো ভাল লাগে, মাংস গোন্ধ আহে। ঘৰত এইকেইদিন মাছ মাংস খোৱাই নাইকিয়া, মা ঢুকোৱাৰ পৰা ঘৰত মাছ মাংস নাই খোৱা। সেইকাৰণে একেবাৰে সকামৰ দিনাখনে খাম বোলে, ল'ৰা ছোৱালীও নাখায়। সেইকাৰণে এই কঁঠাল চব্জি খাওঁ ক'লে আজি, সেইটো কাৰণে কঁঠাল এইফালে আলু সিজিব ধৰিছে। তাৰপৰা গৰম পানী কৰি থৈছিলোঁ, মই গৰম পানী দি দিছোঁ। পানীটো অকণমান বেছিকৈ দিছোঁ, কঁঠালখিনি অকণমান মানে গলি গ'লে ভাল লাগে। বৰ বেছি পানী দিছে বুলি নক'ব, কঁঠাল চব্জি অকণমান মই শুকান হ'লে বেয়া পাওঁ, অকণমান জোল জোল হ'লে খাই ভাল লাগে কিন্তু। এতিয়া এইখিনি মই উতলিবলৈ দি দিম, ঢাকি দিম এতিয়া উতলিবলৈ। এইখিনি উতলক, উতলি এতিয়া এই পানী শুকাবই ধৰিলে। তাৰপৰা এতিয়া মই দি দিম এইখিনি গোটা মছলাখিনি ভাজি কিনে মিক্সিত মাৰি থোৱা আছিলে যে সেইকাৰণে মই তেলত নিদিলোঁ। এতিয়া সিজিব, এইখিনি মোৰ সিজি মানে পানী নাইকিয়া হৈ গ'ল। দেখিলে কঁঠাল চব্জি হ'লেই মোৰ বেছি দেৰি নাই লগা বুলি ভাবিছে, কিন্তু দেৰি লাগিছে। মই ভিডিঅ'টোত অকণ অকণকৈ কৰাৰ কাৰণেহে হৈছে কিন্তু দেই। এইফালে ভাত বাঢ়ি ল'লোঁ, ভাত বাঢ়ি এতিয়া মই কঁঠাল চব্জি দেখি মানে খাওঁ খাওঁ লাগিয়ে আছে মোৰ। কিন্তু আপোনালোকে দুপৰীয়া ভাত খালে নাই বাৰু? মই কিন্তু দুপৰীয়া খাওঁ এতিয়া দেই। কঁঠাল চব্জি দেখি ৰ'ব পৰা নাই। মই এতিয়া গৰম গৰমে কঁঠাল চব্জিৰ লগত ভাত খাওঁ, আপোনালোকেও খাই লওক। আকৌ অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাইছোঁ বাৰু। আজিলৈ আহিলোঁ দেই, বাই।